মাজনী যোৱা এতিয়া পঢ়িবলৈ। হ'ব মা। বাবা আচলকে দুটা লোহাকাৰৰ লগত দুষ্টামি কৰি হ'ব। নাথাকিবা। ইমান দেৰি যে কিয়? বাইদেউ ঘৰত এটা কাম আছিল। সদায় সদায় এনেকুৱা নহ'ব, যোৱা কাপোৰখিনি ধুই আহোঁ। নন্দিনী পঢ়ি আছা? চকলেট আনিছা? ব'লা আমি এতিয়া খেলিম। মাজনী কি কৰি আছা তুমি ইয়াত? যোৱা ভিতৰলৈ। এইজনত থাকি পঢ়িব নোৱাৰে। শুনা ৰমলা, ৰাজ আৰু নন্দিনীৰ খেল ধেমালিবোৰ মই ভাল নাপাওঁ। তই পাহৰি গৈছা নেকি তই যে এখন ঘৰৰ কাম কৰা ছোৱালী? হ'ব বাইদেউ, মই বুজাই দিম। হে ৰা, শুনিছনে? কি হ'ল? মাজনীৰ মতি গতি ভাল দেখা নাই। ঠিক আছে বাৰু, মই তাৰ মাকক কথাটো কৈ আছো। সোনকালে কিবা এটা কৰা, নহ'লে তাই আমাৰ মান সন্মান শেষ কৰি দিব। নন্দিনী, কলৈ যোৱা? নাই এনে। এইজন তোমালোকৰ ঘৰত কাম কৰা বাইৰ ল'ৰা নহয়নে? দিলীপ, তুমি ভুল কৈছা, এজন মোৰ বন্ধু হয়। দিলীপ, বন্ধুত্ব মানুহৰ কৰ্ম বিচাৰ নকৰে। মানুহৰ মনত কষ্ট দিয়াৰ সমান পাপ এই পৃথিৱীত নাই। সেই এইবিলাক কোনে বুজায়? বল। কি হ'ল ৰাজ? নাই, একো হোৱা নাই। তুমি মোৰ চকুত চকুত থৈ কোৱাচোন। কি কম? আমি সৰু মানুহ নন্দিনী, আনৰ ঘৰত গোলাম কৰোঁ। সেয়েহে তুমি মোক পাহৰি যোৱা, নহ'লে চিৰজীৱন তুমি আনৰ কথা শুনি থাকিব লাগিব। ৰাজ, তুমি পাগল হৈছে নেকি? তুমি মোক পাহৰি যোৱা নন্দিনী, গোলাম এজনৰ প্ৰেমত মতলীয়া নহ'বা। প্লিজ নন্দিনী, তুমি মোক পাহৰি যোৱা, প্লিজ। শুনা ৰমলা, কি ছাৰ? মই এইবোৰ কি শুনিছোঁ? ৰাজৰ নন্দিনীৰ লগত প্ৰেম? মই এইবোৰ ভাল নাপাওঁ। তহঁত পাহৰি গলি নেকি তহঁতে যে আমাৰ গোলাম? যা, এইবোৰ তাক বুজাই দিবি। শুনিছ বাপাই, আমি হ'লো দুখীয়া মানুহ, তাই নন্দিনীক এৰি দে। কি হ'ল মা? ছাৰে বৰ বেয়াকৈ ক'লে। হয় নেকি? এইবাৰ মই চেষ্টা কৰিম। ঠিক আছে বাপাই। আবেগত লোৱা সিদ্ধান্ত সকলো ঠিক নহয়। তুমি মোৰ জীৱনৰ পৰা আঁতৰি যোৱা। আমাৰ সঁচা ভাল পোৱা প্ৰমাণ হিচাপে এইটো সদায় লগত ৰাখিবা। মাজনী ভিতৰলৈ আহা। গৈছো মা। হেল্ল', বৰদা ভালে আছে? তে আমি বিয়াৰ যোগাৰ কৰিব পৰা হৈছোঁ। দে ঠিক আছে, ৰাখো। ৰে, শুনিছা? এটা ভাল খবৰ আছে। পানী এগিলাচ লৈ আহিবা। লোৱা, কি ভাল খবৰ আছে? বহা।
শুনিছা বৌৰৰ ল'ৰাটোৱে আমাৰ মাজনীক বৰ পচন্দ কৰিছে অহা বহাগত বিয়া পাতিবয়ে বাহ বৰ ভাল খবৰ দেখোন তাকে বাইদেউ আৰু আমি ইয়াত গোলামী নকৰোঁ দে ৰাজ ডাঙৰ হ'ল সি বোলে মোক দিন হাজিৰা কৰি হ'লেও খুৱাব তোমালোকৰে ইচ্ছা যি ভাল দেখা তাকে কৰিবা যাওঁ দিয়া ছাৰ ব'লা ৰাজ গোপাই মা এহে মা কি হৈছে তোৰ মা উঠা মা মা উঠা মা 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 নন্দিনী মোৰ অফিচ যাবলৈ দেৰি হ'ল ৰবা গৈছো পাহি ক'ত আছে পাহি এতিয়ালৈ শুই আছে কোন সেইজন তাত যে সদায় এনেকৈ বহি থাকে কোন হ'ব পাৰে তেওঁ আজি মই চাই আহোঁ হেৰি আপুনি ইয়াত সদায় এনেকৈ বহি থাকে যে কিয় হেৰি কোন আপুনি হেৰি ৰাজ তোমাৰ এই অৱস্থা কেনেকৈ হ'ল ৰাজ কি হৈছে তোমাৰ কি হৈছে ৰাজ কিয় হেল্প 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 দাদা ৰবা দাদা হস্পিটেললৈ বলকচোন হেল্ল' অৰু ক'ত আছা তুমি সোনকালে হস্পিটেললৈ আহা ছাৰ অপাৰেশ্যন কি হ'ল অপাৰেশ্যন মিছা দত্ত অপাৰেশ্যনটো সম্পূৰ্ণভাৱে সফল হ'ল আপোনালোকে লক্ষ্য কৰিব পাৰে আহা নন্দিনী অৰূপ এয়া ৰাজ হাই ৰাজ মোক কিন্তু একো নকৰিব মই আপোনালোকৰ সংসাৰ ভাঙিবলৈ অহা নাই আপুনি কিয় এনেকুৱা কৰিছে মোক নন্দিনী সকলো কৈছে মই নন্দিনীক বিশ্বাস কৰোঁ নন্দিনী তোমাৰ প্ৰেমিকা আছিল তাই মোৰ এতিয়া পত্নী তুমি মোৰ বন্ধু আমি মানুহ কেতিয়াও অমানুহ হ'ব নোৱাৰোঁ আমি তোমাক সুস্থ কৰিম ভগৱানক ধন্যবাদ জনাইছোঁ নন্দিনীক এজন ভাল স্বামী দিয়াৰ বাবে এৰা পানী গিলাচ আনাচোন লোৱা শুনিছা কথা এটা কি ভাবিছো কথা আমাৰ পাহি আৰু ৰাজৰ বিয়াৰ কথা ভাবিছো কি আছে ৰাজ এজন ভাল ল'ৰা পাহি আৰু ৰাজক দুয়োকে মিলিব নেনি ৰাজৰ কৰ্ম সংস্থাপন দিয়া দায়িত্ব মোৰ ৰাজ এপিনে অহা
বহাৰাজ নন্দিনী মোৰ ভাগ্যৱতী পত্নী তুমি আমাৰ ভণ্টি পাহিক নিজৰ কৰি ল'ব পাৰিবা এজনী কাম কৰা বাইৰ ল'ৰাৰ লগত ৰাইজানে সুখী হ'ব পাৰিব ভুল কৈছা ৰাজ আমি মানুহৰ কৰ্মক্ষেত্ৰ বিচাৰ নকৰোঁ আমি মানুহৰ ব্যক্তিত্ব মানসিকতা বিচাৰ কৰোঁ